নমস্কাৰ সকলোকে মই পূৰ্ণিমা মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই লৈ আহিছোঁ আজি উৰহি পিঠা বা জোন পিঠাৰ ৰেচিপি এটা লৈ আৰু মেকাৰ নোহোৱাকৈ কেনেকৈ হাতেৰে বনাই সেইটো আপোনালোকক দেখুৱাম। আৰু আমি উৰহি পিঠা বুলি কওঁ, আপোনালোকে কি পিঠা কয় জনাবচোন। আৰু এই পিঠাৰ মেকাৰ নোহোৱাকৈ কেনেকৈ হাতেৰে বনাই বলকচোন আপোনালোকক দেখুৱাম। আৰু বাচন এটা লৈ ইয়াতে 4 কাপ আটা দি দিছোঁ। আটাখিনি আপোনালোকৰ নিজৰ হিচাপত ল'ব। মই ইয়াতে 4 কাপ লৈছোঁ আৰু নহয় আপোনালোকে ময়দাও দিব পাৰে। মই আটা দিছোঁ আৰু ইয়াতে নিমখ দি মিলাই লৈছোঁ। নিমখখিনি জোখমতে দিছোঁ আৰু নিমখখিনি দি ভালকৈ মিলাই ল'ম। তাৰপিছতে এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল ইয়াতে বেছি নিদিলেও হয়। ইয়াতে মই 4 সাফৰমান দিছোঁ, মানে 3 চামুচমান, ডাঙৰ চামুচেৰে 3 চামুচমান ইয়াতে দিছোঁ। আৰু এতিয়া তেলখিনি দিও ভালকৈ মিলাই ল'ম। আৰু এতিয়া ইয়াতে কুহুমীয়া গৰম পানী অলপ অলপকৈ দি আটাটো মাৰি ল'ম। আৰু এতিয়া আটাখিনি মাৰি ল'লোঁ আৰু সৰু সৰু বলো বনাই ল'লোঁ। আৰু এইফালে বায়ে বেলি আছে এখন এখনকৈ ৰুটি। তাৰপিছতে এনেকৈ কাটাৰ নোহোৱাকৈ চাওকচোন কেনেকৈ গিলাচৰে আমি ৰুটিটো কাটিছোঁ সৰু সৰুকৈ। এনেকৈ মেকাৰ নোহোৱাকৈ কিমান ধুনীয়াকৈ কৰিব পাৰে। তাৰপিছতে সকলোবোৰ ৰুটি বেলি এনেকৈ কাটি ল'লোঁ। আৰু এয়া মই নাৰিকলখিনিও ভাজি আছোঁ। আৰু এইফালে আকৌ এবাৰ দেখাই দিছোঁ গিলাচৰে কেনেকৈ কাটি আছোঁ। আৰু এতিয়া প্ৰথমতে এই সৰু সৰু পুৰিকেইখনত এনেকৈ নাৰিকলৰ পুৰ দি প্ৰথমতে বন্ধ কৰি লৈছোঁ। তাৰপিছত এনেধৰণে সজাই দিছোঁ অলপ আৰু ধুনীয়াকৈ বন্ধও হৈ গ'ল এই পিঠাটো। তেতিয়া নাৰিকল নোলাই ভাজিলে। আৰু এখন দেখাই দিছোঁ আপোনালোকক কিমান ধুনীয়াকৈ এয়া হাতেৰে কৰিব পাৰে, নহয়নে বাৰু, একো মেকাৰ নোহোৱাকৈ। আপোনালোকেও এনেকৈ কৰিব পাৰিব খুব সহজতে, একো মেকাৰ নোহোৱাকৈ। আৰু এতিয়া এই সৰু সৰু পুৰিকেইখনত নাৰিকলৰ পুৰ দি বন্ধ কৰি লওঁ ভাজিবৰ কাৰণে। আৰু এতিয়া মই গেছটো জ্বলাই এয়া কেৰাহীত তেল দিলোঁ আৰু তেলখিনি গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত এয়া মই এখন এখন পিঠা দি দিলোঁ। আৰু পিঠাখিনি দিওঁতে গেছটো কমাই ল'ব। আৰু সদায় পিঠা ভাজোঁতে গেছটো মিডিয়াম কৰি ৰাখিব। আৰু এয়া প্ৰথমতে মই 1 মিনিটমান এটা ছাইডে ভাজি ল'লোঁ। তাৰপিছত এয়া ওলটাই দিলোঁ। আৰু এতিয়া পিঠাখিনি ওলটাই ভালকৈ 2টা ছাইডে ভাজি ল'ম। আৰু মোৰ এয়া পিঠা ভাজা হৈ গ'ল। আৰু এতিয়া এয়া মই কাঢ়ি লৈছোঁ তেলৰ পৰা। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, নহয়নে পিঠাকেইটা। একদম মুখা মুখা কৰি আছে পিঠাকেইখনে। ইমান ধুনীয়া যে হৈছে নহয়। আপোনালোকেও এনেকৈ ঘৰত বনাই চাব। আৰু এতিয়া মই আটাইখিনি পিঠাই এয়া ভাজি ল'লোঁ আৰু লগতে বাচি যোৱা আটাখিনি নিমকি বনালোঁ। আৰু এফালে কিহৰ চাহ জানেনে? আৰু এয়া হ'ল নাৰিকল গাখীৰৰ চাহ হয়। আৰু এয়া এটা পিঠা ভাঙি দেখুৱাইছোঁ কিমান ধুনীয়া ক্ৰিস্পি হৈছে। আৰু লগতে এই নিমকিটোও ধুনীয়া ক্ৰিস্পি হৈছে। খাব যে বহুতে ভাল হৈছে পিঠা আৰু নিমকি। আৰু লগত এয়া নাৰিকল গাখীৰৰ চাহ। ইমান যে ভাল হয় নাৰিকল গাখীৰৰ চাহ খাব। আপোনালোকে যদি খোৱা নাই খাই চাবচোন, খুবেই ভাল লাগে। আৰু চাহ আৰু পিঠা খাই খুব ভাল লাগিলে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।